পুনৰূপী উচিলা বিষ্ণুৰ ভকতৰ নচাপি উপাস তোমাৰ আজ্ঞা কলয়া ভালমতে বেচিনি প্ৰভু আমাৰ যিটো পৰায়া নিগজতি হুক শুনা পৰীক্ষিত কৃষ্ণ কথা অদভূত যমৰ বচন শুনি পুনৰূপী উচিলা সমস্তে বিষ্ণু ভকতৰ নাচাপিবু পাখ তোমাৰ আজ্ঞাক লয়া ভালমতে আবে চিনায়ুক প্ৰভু আমাৰ যিটো পৰাই Ruh kipah hok, apa kipah hok? Nono ini hal. মনুষ্য মৰ্যত কোন মহাপাপী তাকো জানিবা লাগে চাৰি মহাহিতু হৃদৰ ইবাৰ বৰ্তিলো ভাগ্য কাক আনি কৈত ভুঞ্জাই বুজাতনা কাত পুনদায় আছে ভালমতে মুত কৈবা ইবাৰ সমূলে মাৰিব পাছে মনুষ্য মৰ্যত কোনো মহাপাপী তাকো জানিবাক লাগে চাৰি মহাহিতু হৃদৰ হাতত ইবাৰ বৰ্তিলো ভাগ্য কাক আনি ঐত গুঞ্জাইবোৰ যাতনা কাক পুনদায়ক আছে ভালমতে মুত পঢ়িবা ইবাৰ সমূলে মৰিব পাছে 408 চলি আছে পৰম সদাবদন বাবন আনকেল আপোনাৰ মহামহা মহন্ত নতুনটা তাৰিখৰ নদী নাম কৃপালুজনা একনিষ্ঠ হ'ব আপোনাৰ হবে নতুনটা তাৰিখৰ নদী এই পুঁজিবালি এই অঞ্চলত শনিবাৰ আৰু দেওবাৰ পুঁজিবালি অলগুৰি হৈ নাথাকে আৰু পৰিণত হয় শনিবাৰ আৰু দেওবাৰ গতিকে বৈকুণ্ঠত প্ৰভুৱে কৈছে মানে মোৰ একান্ত ভক্তসকলে যদি শ্ৰৱণ কীৰ্তন কৰে বৈকুণ্ঠবোৰ পৰিৱেশ যদিও হৃদয়ে থাকাই একেটাই কথা এয়া তেতিয়া অকল আপোনালোকে বা আমি আহিছোঁ বুলি নাভাবিব প্ৰভু আহি ইয়াত আহিবলৈ বাধ্য হৈছে প্ৰভু নিজৰ সত্য বাক্য ৰক্ষা কৰিবলগা হৈছে কাৰণ য'ত ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন হয় তাত প্ৰভু থাকিবলৈ কৈছে এইটো খাটাং কথা আমি প্ৰভুৰ কথা অবিশ্বাস কৰিবই নালাগে ইয়াত প্ৰভু আছে এতিয়া মানে কি হয় আমি যিসকল আহিছোঁ মানে বাস্তৱত বহুতে চিনি পাওঁ প্ৰভুৱে কৈছে মই তালৈ যাওঁ এতিয়া প্ৰভু দেখিব লাগে প্ৰভু আহিম বুলি কৈছে নহয় আৰু প্ৰভু বাক্য মিছা নহয় প্ৰভুৱে যিবোৰ বাক্য বুলিছে দৰকাৰ হ'লে সত্য খাই পেলাই বাক্য বুলিছে হয় জানো ভাষা অৰ্জুনক কথাটো প্ৰত্যয় দিবৰ কাৰণে দহবাৰ সত্য খাব লগা হৈছে জগতৰ ঈশ্বৰে কথাখিনি যাতে মই কোৱা কথাখিনি মিছা বুলি যাতে নাভাবিবা এই কথাটো আমাৰ কাৰণে ৰাখি থৈ গৈছে মই সত্য বাক্য কৰিব লগা হৈছে যে আমিতো কথা কওঁতে গাঁৱৰ আগত সত্য কৰিব লগা হয় কৈছোঁ জানো আমাক কেতিয়াবা মিছাও কৰিছে মোৰ বাক্যটো নৰবও পাৰে হ'ব আহিলে যে 1000 টকা দিম আকৌ বিচাৰি কৰিলে নহয় বৰ দিগদাৰ হৈছে বুজিছে আৰু টকা নখাব হয় নাই সত্য কৰিব লগা হোৱা নাই কিন্তু জগতৰ ঈশ্বৰে তেওঁৰ কথাখিনি যে সঁচা এই কথাটো জগতক
ভোজন দিয়াবৰ কাৰণে সত্য বুলি ক'ব লগা সত্য সত্য লগা হৈছে অলপ ডাঙৰ কথা কৈছে গতিকে আমিতো সত্য খাই সফল হ'ব লগা হোৱা নাই গতিকে সেই আমি অবিশ্বাস কৰিব নালাগে প্ৰভু এটা আহিলেতো খানা সেইটো মানে ইয়াত আমি অবিশ্বাস নলওঁ প্ৰভু আহিলে বুলি আমি জানিব লগা কাৰণটো হ'ল কি প্ৰভুক আমি নেদেখোঁ ইয়াত বাস্তৱ মায়াৰ চকুৰেদি প্ৰভুক নেদেখোঁ আমি মায়াৰ চকুৰে প্ৰহ্লাদে মানে ভগৱন্তক দেখি আছিলে মাকে প্ৰহ্লাদক কোলাত লৈ পেলাই বহি আছিলে প্ৰভু মই দেখিছোঁ তুমি দেখিছা নেকি মই নাই দেখা প্ৰভু আহিছে মই দেখিলোঁ তুমি নাই দেখা মাকে দেখা নাই প্ৰহ্লাদে দেখিছে ভকতৰ তত্ত্বটো সেইটোৱেই ইয়াত ভগৱন্ত আহিছে এইটো কথা যে আমি দেখিম কেনেকৈ আমাক কৈছে যে ঈশ্বৰৰ কথা শ্ৰৱণ কৰি থাকোঁতে অকণমান যদি আনন্দ পাইছা সেইটোৱে ঈশ্বৰৰ মূৰ্তি আহে কাৰণ ঈশ্বৰে কৈছে মই য'ত আনন্দ মই তাতে থাকোঁ আৰু মই য'ত থাকিম তাত আনন্দ হ'বই আমাৰ গতিকে আজি ইয়াত ভগৱন্ত আহিছে আমিতো আনন্দ যদি কৰিব নোৱাৰোঁ তেতিয়া আনন্দ কেনেকৈ দিম বহুতে গাইছে আনন্দ পাবলৈ হ'লে কৃষ্ণৰ চৰণে দিয়া মানক মৰম সন্তোষে প্ৰিয় ৰস অমৃত পিলে আমাৰ যেনেকৈ সন্তোষ পায় সেইটো আমাৰ মুখমণ্ডলত প্ৰকাশিত হ'ব আমি যিটো আনন্দ পাম সেই আনন্দটো কৰিব পিছত মই আপোনাৰ মুখমণ্ডলত প্ৰকাশিত হ'ব সেইকাৰণে মুখখন চাই আমি কৈ দিব পাৰোঁ ইয়াতে ভাল নাই নেকি সেইটো তোমালোকে মনটো মাৰি আছা মুখখন চাই কৈ দিব পাৰোঁ বোলে আজি কিবা ভাল খবৰ আছে নেকি আহিয়ে যে হাঁহি মৰাকৈ দেখিছোঁ মুখখন চালে মানে কৈ দিব পাৰি তেওঁ মানে আনন্দত আছেনে সুখত আছে সুখত প্ৰকাশিত হয় সেইকাৰণে ঈশ্বৰৰ নাম য'ত থাকে যি শ্ৰৱণ কৰে যি গায় তেওঁ মানে দুখ বেদনাবোৰ পাহৰি থাকে থাকিব সেইবোৰ পাহৰি থাকে দুখ বেদনা নাথাকে প্ৰকাশিত হ'ব আনন্দত সেইকাৰণে য'ত আনন্দ প্ৰকাশিত আছে তাতে ভগৱন্ত থাকোঁ বুলি কৈছে গতিকে আমি সেই পথৰে যাত্ৰী আমি সেই বস্তুটোহে বিচাৰি আহিছোঁ কিন্তু অকণমান তালৈকে যাওঁচোন গোটেই দিনটো মানে ৰাতিপুৱাৰ পৰা ক'ত লাগি থাকিলেও ঠিকনা নাই হাই হাই লাগে লাগে কৰি থাকোঁতে এতিয়া আমাৰ কৈছোঁ যে এই ভাদ মাহটো মানে সমগ্ৰ অসমবাসীৰ কাৰণে মানে পবিত্ৰ মাহ এনে এটা নামঘৰ নাই য'ত মানে আইসকল ভাদ মাহটোত গোট হোৱা নাই আমাৰ অসমীয়া সমাজৰ সেইটো এটা মানে এটা মানে পৰম্পৰা আমি কিন্তু আমাৰ কাৰণে কি আমাৰ কাৰণে কেৱল ভাদৰ মাহটোৱে পবিত্ৰ মাহ নহয় আমাৰ কাৰণে সমস্ত মাহেই পবিত্ৰ নহয় জানো কেলে আমি অনবৰতে ঈশ্বৰৰ নাম গতিকে আমাৰ কাৰণে প্ৰতিটো মাহৰ নহয় প্ৰতিটো দিনেই আমাৰ কাৰণে মংগলময় আমাৰ প্ৰতিটো দিনেই আমাৰ কাৰণে শুভ দিন কিয় শুভ দিন আমি আমাৰ দিনটো কেনেকৈ শুভ কৰিছোঁ মহাপুৰুষৰ যিটো দৰ্শন সেই দৰ্শনটোৱে আমাৰ প্ৰতিটো দিন শুভ কৰিছোঁ কেনেকৈ শুভ কৰিছোঁ গুৰু সেৱা কৰিছোঁ হয় নহয় যিদিনাখন আমাৰ হৰি কথা সদায় আলাপ থাকে সেইদিনাখন আমাৰ দুদিন বুলি ভাবিব লাগিব গুৰু সেৱা যদি কৰিব নোৱাৰিলা সেইটো আমাৰ দুদিন বুলি ভাবিব লাগিব কালত কামাখ্যাখনে নহয় দুদিন আমাৰ বাবাজনে শুনি আছে হেৰিয়াৰ পৰা কি কয় পালেঙিৰ পৰা শুনি আছে লগাই দিব দেই গতিকে এতিয়া সেইসকলে কৈছে যে ভাদ মাহটো পবিত্ৰ মাহ কাৰণে গোটেই মাহটোৱে মানে গোট খাইছে যে আমাৰ কাৰণে আমি ভাবিছোঁ যে আমাৰ কাৰণে কেৱল ভাদ মাহটো নহয় আমাৰ কাৰণে গোটেই দিনেই আমাৰ সুদিন কিয় সুদিন আমি গুৰু সেৱা প্ৰতিটো দিনেই কৰিছোঁ গতিকে ভাবক এবাৰ দিনে যি গুৰু সেৱা কৰিছোঁ সেই দিনটো আমাৰ সদায় সুদিন পৰম্পৰা কৰিব পৰা নাই কিবা এটা কাৰণ হয় নাই হস্পিটেলত আছিলে হস্পিটেলত বেমাৰী লৈ আছিলে তাত গুৰু সেৱা পিছে কি কৰিছে সেইটো দুদিন দিকে মাছদিকে হস্পিটেল হ'ব সেইটো দুদিন বুলি ভাবি পেলাই সেইটো আমাৰ মানে দুদিন আচলতে হস্পিটেল আছোঁ বেমাৰীৰ লগত আছোঁ হয় কিন্তু তাতে যদি আমি ঈশ্বৰক চিন্তা কৰোঁ তাতে যদি মনে মনে গুৰু সেৱা কৰোঁ সেইটোৱে আমাৰ হস্পিটেল বেমাৰীৰ লগত আছোঁ যদিও দুদিন হয় নহয় এইজনে হাতখন ভাগিছে অকণমান দুখ পাইছে আমাৰ হয় নহয় সেইবুলি হাত ভাঙো মই মাৰ খবৰ লৈ বুলি বাৰু নকৰিব নেকি যেনেকৈ হ'ব আমি মনটোতে নহয় নাই এইভাগে আমাক এই দৰ্শনটোৱে মানে দিব বিচাৰিছে যে আমাৰ সুদিন হ'ল সমস্ত দিনেই আমাৰ সুদিন কথা গুৰু সেৱা কৰিহে আমি দিনটো আৰম্ভ হয় আমি কিমান সৌভাগ্যৱান চাওকচোন বাৰু আমাৰ নিচিনা সৌভাগ্যৱান জগতত নাই সেইকাৰণে আজি ইয়াত আমি এটা কাহিনী পঢ়িবলৈ আহিছোঁ সেইটো কাহিনীটো ইয়াত কৈছে যে
এই যমদূত আৰু অঁ যমৰ লগত কথোপকথন হৈছে এইটো অজামিলৰ উপাখ্যানটো আপোনালোকে এটা আগৰ পৰা পঢ়ি আছে গোটেই কাহিনীটো জানে যে মানে অজামিলৰ আত্মাটো নিবৰ কাৰণে যমদূতে ধৰি লৈছিলে বিষ্ণুদূত আহি পালেহি দুইটা দলৰ মাজত কাজিয়া শেষত গৈ পেলাই বিষ্ণুদূতে মানে আত্মাটো কাঢ়ি লয় নহয় জানো যমদূতে মানে তেওঁলোকৰ ৰজাক মানে এটা গোচৰ দিছিল যিটো কাৰণে পঠাইছিলা যে এইটো মানে কথাটো নহ'ল নহয় ইয়াত হয় নহয় বিষ্ণু ভকতৰ গতিকে নহ'ল মানে কি হ'ল আনিব নোৱাৰিলোঁ সেইকেইটা চাৰিজন কি মই কোনোদিন দেখা নাই ভয় খাইছোঁ দেখা নাই গতিকে তাহাঁতে ধৰি বান্ধি পেলাই এনেকুৱা এটা প্ৰত্যেক কাহিনীত যমক কৈছে যমৰজাক কৈছে কথাটো দুখকেইটাই গতিকে কি কৰা যায় এতিয়া যমে সেই কথাটো মানে দুখকেইটাক বুজাইছে নহয় জানো এতিয়া আমি যমটো দেখিছেনে নাই ধৰিব সময়তে আহিব যমটো আমি আৰু গম নাপাম যমদূতে নিছেনে বিষ্ণুদূতে নিছে আমি গম নাপাম কিন্তু আমাৰ যমদূতকেইটা কেতিয়া আছে বহুতে কৈছে আমাৰ যমদূতটো জীৱন্ত কালতে আমি লগ পাই আছোঁ সেইকেইটা কোনকেইটা মুখ বাট আৰু পিত সেইকেইটা আমাৰ যমদূত বুলি কৈছে গতিকে সেইকেইটা আমাক সেই জীৱনতে আমনি কৰি থাকে মাজে মাজে আহে কেতিয়াবা নিম নিকিবি দেখে যে বিষ্ণুদূতে আহি পেলাই যমদূত ধৰিয়ে আছে গতিকে আকৌ যমদূত পলাই যায় কিবা এটা কৰি দৰৱ চৰব এটা খাই ভাল হৈ যায় তাৰমানে ভাল হৈ যেতিয়া যায় তেতিয়া আমাৰ মানে যমদূতটাই নোৱাৰিলোঁ আনিবলৈ পিছে গৈছিলোঁ ধৰিছিলোঁ ডিঙিতে চেপা মাৰি কম এটা দি নোৱাৰিলোঁ ভাল হৈছে হয় নহয় গতিকে আমি যমদূতবোৰ বাস্তৱতে আমি দেখি আছোঁ সেইকাৰণে যমদূত দেখিলেও আমাৰ জীৱটো ভয় নালাগে জীৱটো কেলৈ ভয় নালাগে সেই যমদূতে যিটো আমাক যান্ত্ৰণা দিব সেই যান্ত্ৰণাটো আমাৰ বিষ্ণুদূতৰ যিটো ভাৱনা বিষ্ণুদূতৰ যিটো ভাৱনা সেই ভাৱনাটো আমাৰ হৃদয়ত প্ৰকাশিত হৈ থাকিব ভক্তিভাৱেৰে আমাক মানে এই যান্ত্ৰণাটো তুচ্ছ কৰি পেলাব গতিকে দেহৰ যান্ত্ৰণাটো আমাৰ আছে এইবোৰে আমাৰ যমদূত নিউকে ধৰি আছে আমাৰ কিন্তু নিব পৰা নাই কেলৈ এই যান্ত্ৰণাটোক আমি ভক্তিভাৱেৰে তুচ্ছ কৰি পেলাইছোঁ ঈশ্বৰৰ ভক্তি ভাৱনা লৈ থাকে কোনে কৰিছিলে আমি মানে ভীষ্মৰ জীৱন কাহিনীটো কথা আমি জানিব পাৰোঁ মই এইবাৰ মই দেখুৱাইছোঁ ভীষ্মই মানে ইমান যান্ত্ৰণাত আঁতৰ হৈ পেলাই তেওঁ সহজে ঘূৰি আছিলে তথাপিতো তেওঁ চিঞৰ বাখৰ নাই তথাপিতো তেওঁ আৰ্তনাদ নাই তথাপিতো দুখত তেওঁ নিয়মান হৈ যোৱা নাই ইমান যান্ত্ৰণা তেওঁ শৰীৰটোৱে ইমান যান্ত্ৰণা কষ্ট কৰি তেওঁ হয়তো যান্ত্ৰণা তেওঁ সহ্য কৰিবলৈ ভক্তিটো পাইছে কি কাৰণে কেৱল মাত্ৰ গোটেই জীৱনটোত ভক্তিৰ যিটো শক্তি তেওঁ আহৰণ কৰিছে ভক্তি বলেৰেহে আমাকো সংসাৰ কৰিছে যমদূতকেইটা সদায় তাৰমানে যমকাল মায়া মৃত্যু আছে বাঘজালি কৰি এই চাৰিটা বস্তু আমাক বাঘজালি কৰি আছে মহাপুৰুষে লিখিছে বাঘজালি বাঘজালি লিখিছে এই তিনিটা বস্তু মায়াৰ সংসাৰখনত এই তিনিটা বস্তুৱে আমাক জীৱবিলাকক বাঘজালি কৰি আছে যম মানে মৃত্যুগৰাকী হ'ল যমে মানে বাঘে যেনেকৈ বাঘজালি কৰিছে বাঘে যেনেকৈ দেখিলে শৰীৰটো নধৰেগৈ চব চেক চাই থাকিলে এনেকুৱা এটা একে জাপে গৈ পেলাই বাঘে মানে ভৰিত বা ঠেঙত নেকামুৰে চিধা গৈ টেঁটুত ধৰিলে আৰু সেইটো মানে ইমান ডাঙৰ মহ এটা হ'লেও সি মানে তাৰপৰা হাৰি যাব তাতে মাৰি পেলাব সেইটো আমাক ঠিক তেনেকৈ যমদূতকেইটাই যমে মানে আমাক এই চাৰিটা বছৰ যমকাল মায়া মৃত্যুৱে মানে এই তেনেদৰে চেক চাই আছে এই গুৰু সেৱা কৰা নাই গৈ চাইকেলখন লুটিকে তাতে ধৰি চলাই যাওঁতে চাইকেলখন লুটিকে বোলে হাতত দুখন লৈ কেলি এই লুটিকাই পৰি লয় হয় নাই বাৰু এইটো গোটেই বাঘমতে লুটিকাই পৰি এই গতিকে গুৰু সেৱা কৰি কোৱা নাই গতিকে আমাৰ ইমান শকত বস্তু গতিকে এইটো নিজৰ দুখৰ কাৰণে কৰি যাব পাৰোঁ কিন্তু আমাক কৈছে যে কি সেইবোৰে আমাৰ যমদূত শক্তি কিন্তু আমাৰ এতিয়া আমি ভাবিব লাগিব কেনেকৈ কৈছে বাঁহখন ভাগিলে ঈশ্বৰে বৰ কৃপা কৰিলে কেনেকৈ কৃপা কৰিলে ধৰি বাঘ মোৰ ঈশ্বৰ কৃপা কৰিলে নহয় মোৰ সোঁহাতখন ভগা হ'লে যে বৰ দিগদাৰ হ'লে নহয় সেইটো ঈশ্বৰৰ কৃপা হয় নাই ঈশ্বৰৰ কৃপাত আমি তাতো লগাব লাগিব যে প্ৰভু বৰ কৃপা কৰিলে মই মোৰ শৰীৰটো ডাঙৰ কাৰণে পৰীক্ষা কৰিলোঁ কিন্তু বাঁহখন ভাঙিলে মোৰ সোঁহাতখন ঠিকে ৰাখিলা এই ভাৱনাটো যদি আপোনাৰ আহিছে জানিব আপোনাৰ যমদূতটোৱে ধৰিছিলেই কিন্তু মানে সেই ঈশ্বৰৰ ভাৱনা থকাৰ কাৰণে আপোনাৰ বাঁহখনে কিবা বিকৃতি ঘটালে সোঁহাতখন ঠিকে কৰি ৰাখিলে
এই ভাৱনাটোত আমি মানে তেনেকৈ ধৰণে লগাব লাগিব। আমাৰ বাস্তৱ জীৱনত আমাৰ সেইবোৰে যমটো বুলি আমি ধৰিব লাগিব। গতিকে ইয়াত যমৰ লগত মানে যম ৰজাৰ লগত বিষ্ণু ভক্ত যমে তেওঁ নিৰ্দেশ এটা দিছে। বিষ্ণু ভকতৰ নাচাপিবোৰ পাশ তোমাৰ আজ্ঞাক লৈয়া ভালমতে আবে চিনায়ক প্ৰভু আমাৰ যিটো প্ৰয়া। মনুষ্য মধ্যত কোন মহাপাপী তাকো জানিবাক লাগে 4 মহা সিদ্ধৰ হাতত ইবাৰ বৰ দিলো ভাগ্যে। গতিকে কোনজননো মহাপাপী এইটো মানে আমি তাত বাচিব জানিব পাৰিব। পাপীবিলাককে ধৰিবলৈ কৈছে। গতিকে পাপী কোনটো মনুষ্য মধ্যত কোন মহাপাপী তাকো জানিবাক লাগে 4 মহা সিদ্ধৰ হাতত ইবাৰ বৰ দিলো ভাগ্যে। কৈছে আৰু ভাগ্যে আমি 4 পৰা আমি বাচি আহিলোঁ, নহ'লে মানে আমাক দিছিলে। এতিয়া ভাগ্যেহে বাচিলে, এই যে ভাৱনা ভাগ্যেহে আপুনি মানে এইখন বাচিলে। সেইকাৰণে ভকতে সদায় কয়, সদায় কি বুলি কয়, যিটো যান্ত্ৰণা আমাৰ পঞ্চৱতীক দেহা হৈছে প্ৰভু কৃপা কৰিছা, প্ৰভু মোক কৃপা কৰিছা। কাৰণ যান্ত্ৰণাটো তুমি দিয়া নাই, যান্ত্ৰণাটো মই নিজেই ইয়াত গোটাই লৈছোঁ। গতিকে সেইটোৱে যমৰ যান্ত্ৰণা। কিন্তু আমাক যমৰ যান্ত্ৰণা তুচ্ছ কৰিছোঁ, ঈশ্বৰৰ ভাৱ ভক্তি আমাক মানে সেই যান্ত্ৰণাটো পাহৰাই পেলাইছে। সেই যান্ত্ৰণাটো আমাক মানে আঁতৰ কৰিব পৰা নাই। গতিকে আমাৰ যান্ত্ৰণা থাকিবই। পঞ্চৱতী ক্ষেত্ৰটো যদি বিনাশ হৈ যাব, বিনাশ হ'লেও আমাৰ তাত চিন্তা কৰিবলৈ কথা নাই। কেলৈ মানে এই কাহিনী এটা আছে নহয়, মই কাহিনীটো নকওঁ। গতিকে সেইকাৰণে এই যাৰ ভক্তি থাকে এওঁলোকে কৈছে যে কি আমি কোনটো মহাপাপী আমিতো বিচাৰি জানিব লাগিব। গতিকে মহাপাপী আনিবলৈ লওঁতে 4জন দূতে আমাক মানে প্ৰথম মানে ভাগ্যে আমি আহিলোঁ, বাচি আহিলোঁ। কাক আনি হয়তো গুঞ্জাইবোৰ যাতনা কাক কোনো দায়া আছে ভালমতে মোতে কহিবা ইবাৰ সমূলে মৰিবও আছে। ৰজাক মই গোচৰ দিছে, গতিকে মোৰ জলে নপঠাবা, ৰজা নপঠাবা। গতিকে কোনটোক আচলতে আনিব লাগিব এইটো মোক চিনাকি কৰি দিবা। তেওঁ মানে নেজানে, দুখীয়া নেজানে আচলতে কাক আনিব লাগিছিল। সেইজন আনিবলৈ বুলি গৈছিলোঁ, কিন্তু আনিবলৈ নোৱাৰিলোঁ। গতিকে আমাৰ বৰ দুৰ্গতিটা হ'ল। কাক আনিব লাগে সেইটো মানে তুমি মোক আমাক শিকাই দিবা। এতিয়া ৰজাক আপুনি গৈছে, হয় নহয়? এতিয়া আমিও ৰজা নহয়, হয় নহয়? আমাৰ ওপৰত ৰজা এজন আছে নহয়, আমাৰ ওপৰত ৰজা এজন আছে নাই? আমাৰ ৰজাজন কোন? আমাৰ ৰজাজন বিচাৰি পাইছে কোন? আমি কি কৰিব লাগিব, ক'লৈ যাব লাগিব, কি খাব লাগিব, কি কৰিব নালাগিব, ৰজাজনে আমাক নিৰ্দেশ দিব। আমাৰ ৰজাজন হ'ল কোন? মন। আমাৰ ইন্দ্ৰিয়বিলাকৰ ৰজাটো হ'ল মন। ইন্দ্ৰিয়বিলাকে কি কৰিব লাগিব, ৰজাই যি কয় আমি সেইটোৱে কৰিম। আমাৰ ৰজাজনে যি কৰিবলৈ কয় আমি সেইটোৱে ইন্দ্ৰিয়বিলাকে কৰিব, হয় নহয়? আমাৰ ইন্দ্ৰিয় ৰজা মন নহয় জানো? একাদশ ইন্দ্ৰিয় বুলি কৈছে, 9 ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মন, ইন্দ্ৰিয়টো মনৰ ৰজা কৰি আছে। গতিকে আমি ইন্দ্ৰিয়বিলাকে কি কৰিব লাগিব, মনটো কৰিব লাগিব, হয় নে নহয়? এতিয়া জীৱবিলাকৰ এনেকুৱা বিলয় হ'লগৈ, মনটোকে মানে আমাৰ ৰজাজন এনেকুৱা হ'লগৈ, ৰজাজন মানে আমাৰ তাৰে স্থিৰ নাইকিয়া হ'ল। আমাৰ ৰজাজনৰ মনটো ৰজাজনৰ মানে তাৰ স্থিৰ নাই, কেনেকৈ ইন্দ্ৰিয়বিলাক বুজা। সেইকাৰণে মহাপুৰুষে আমাক ভাগৱত দৰ্শনে কৃষ্ণই ক'লে যদিও মনটো ৰজাকে দিছোঁ সাৱধান, কিন্তু তোমাৰ ৰজা যদি বলিয়াও হৈ যাব পাৰে, ৰজা বলিয়া হ'লে তোমাৰ ধ্বংস হৈ যাব। বলিয়া হৈ যালে আমাক এইটো কৰ, ওলাই যাওঁ, ইটো খাওঁ, ইটো খাওঁ, এই যে কৈ থাকে, কিয় কৈ থাকে? আমাৰ ৰজাটো মানে যেতিয়া গণ্ডগোল হৈ যায়, ৰজা গণ্ডগোল হ'লে বাকীসকলৰ ৰজাও লৈ যাব, গণ্ডগোল হ'ব, এইটো খাটা। সেইকাৰণে আমাৰ ৰজাজনক প্ৰভুৱে কৈছে যে মই যিজনক ৰজা পাতি দিছোঁ সাৱধান, কিন্তু সেইকাৰণে আমাক প্ৰভু কৈছে যে সেই ৰজাজনক মোৰ ওচৰলৈ পঠিয়াই দিছে। এইটো জনগোটেই ৰজা সুধিছে কেলৈ পঠিয়ালা তাত, তুমি ভালকৈ হিচাপ কৰি নপঠিয়ালা নেকি? এই প্ৰশ্নটো মানে তেওঁলোকে সুধিব বিচাৰিছে। আমাৰো ৰজাজন যদি মানে এনেকৈ হ'লে পঠিয়াই দিয়ে আমাক গণ্ডগোল লাগিব নহয়? গতিকে মনৰ যিজন আমাৰ ৰজা সেইজনৰ আমাক প্ৰভু চৰণত অৰ্পণ কৰি দিলে, গতিকে আমাক দৰ্শনটো দিছিল।
মানে ৰজা তোমাৰ পঞ্চ ইন্দ্ৰিয় পাই সি একেবাৰে অহংকাৰী হৈ যাব। পঞ্চ ইন্দ্ৰিয় প্ৰভুৱে দিছে জীৱটো জীয়াই থাকিব কাৰণে। প্ৰভুৱে জীৱটো পঞ্চভূতে সৃষ্টি কৰিলে তাৰপাছত মানে পঞ্চ ইন্দ্ৰিয় দি দিব। শতগুণে দেৱতাসকলক সৃষ্টি কৰিলে, ৰজগুণে ইন্দ্ৰিয়বোৰ সৃষ্টি কৰি দিছে। গম পাইছেনে? গতিকে ইন্দ্ৰিয়বোৰ সৃষ্টি কৰিছে, ইন্দ্ৰিয়বিলাকে মানে কেলে ইন্দ্ৰিয়বিলাক প্ৰভুৱে দিছে, জীৱটো চলিব ফুৰিব লাগিব নহয়, কিবা এটা কৰি মেলি খাব লাগিব নহয়। ইন্দ্ৰিয়বোৰ নিদিলে কি কৰি খাব লাগিব? প্ৰভুৱে চিন্তা কৰে ইন্দ্ৰিয়বোৰ লগত দি দিছে, ৰজাহঁতৰ লগত দি দিছে। ৰজা যদি গণ্ডগোলীয়া হৈ যায়, আমাৰো সাংসাৰিক জীৱনত এইটোৱে মানে গণ্ডগোল কৰিব। গতিকে আমাক সেইকাৰণে কৈছে যে, আমাক দৰ্শনতে কৈছে যে তোমাৰ ৰজা কিন্তু বৰ ঠিক নহয়। গতিকে মোৰ ওচৰত চমজাই দিওঁ, অৰ্থাৎ মই এটা প্ৰজাপতি দিছোঁ, মোক ঠিক কৰিলে মই একদম ঠিক কৰি দিম। গতিকে আমাৰ ৰজাটো হ'ল সেইটো। গতিকে আমি মনক ঈশ্বৰৰ ওচৰত চমজাই দিলে আমাৰ যিবিলাক প্ৰজা আছে, তেওঁৰ যিখিনি চাকৰ আছে, এই ইন্দ্ৰিয়বিলাক ৰজা চাকৰ ঠিকমতে আমাৰ সংসাৰখন, আমাৰ ৰাজ্যখন চলি থাকিব। এই দৰ্শনটো দিবৰ কাৰণে এই যমদূত আৰু যম ৰজা এই কথাটো হেৰিয়ালে আনিছে। গতিকে সেইকাৰণে যমদূতকেইটা কৈছে যে ভালকৈ আমাক চিনাকি কৰাই দিবা, নহ'লে আমাৰ আকৌ এইটো অৱস্থাই হ'বগৈ, আকৌ ক'ৰবাত মৰিবগৈ লাগিব লগত পঠিয়াই দিবা আজিমগৈ গৈ আকৌ সেই কষ্ট হ'বগৈ। তাৰপাছত ব্যাখ্যা নহয় দেই, আলোচনাহে কৰিছোঁ, অলপ মিলাবলৈ যত্ন কৰিছোঁ, নিচিনা নেজানো ভাল লাগিছে। তেনেকৈ আমি কথাবোৰ অলপ মিলাবলৈ যত্ন কৰিছোঁ। ৰাম দূতৰ বচন শুনি বুলি লংক যমে কৰি মাতি যাতয় অধিকাৰ আমাৰ কহিব শুনি বিদ্যুত সম্পত্তি ব্ৰহ্মা মহাদেৱ ধাৰ কৰে আচন্ত কৃষ্ণ ঈশ্বৰ তান্ত পৰে আৰু দেৱকে নাহি আমি যাবাৰ কিংকৰ। দূতৰ বচন শুনি বুলিলন্ত যমে থিৰ কৰি মতি জাত অধিকাৰ আমাৰ কহিব শুনিবি দূত সম্পত্তি ব্ৰহ্মা মহাদেৱে জাক কৰে হেৱ আচন্ত কৃষ্ণ ঈশ্বৰ কান্ত পৰে আৰু দেৱ কহু নাহি আমিও যাৰ বুজাবলৈ বিচাৰিছোঁ যে মই সৰ্বে সৰ্বা বুলি নাভাবিবি, মই তহঁতৰ ৰজা হয়, কৈছে মই তহঁতৰ ৰজা হয়, মই মানে অকল ৰজা বুলি নাভাবিবি, মই সৰ্বে সৰ্বা বুলি নাভাবিবি। মোৰ ওপৰতো এজন ৰজা আছে, সেইজন হ'ল কোন? ভগৱন্ত কৃষ্ণ। এই কথাটো মানে পাৰ্বতীয়ে সুধিছিল শিৱক সুধিছিল, পাৰ্বতীয়ে শিৱক সুধিছিল যে স্বামী মই তোমাকে জগতৰ স্বামী বুলি ভাবিছিলোঁ, সৃষ্টি স্থিতি প্ৰলয়ৰ পৰা তুমি বুলিহে ভাবিছিলোঁ, কিন্তু তোমাকো যে কাৰোবাক আৰাধনা কৰি থকা দেখোঁ, কোননো সেইটো? তুমিনো কাক আৰাধনা কৰা? মই সেইজন মোকতো আজিলৈকে পোৱা নাই নহয়, তুমি কাক আৰাধনা কৰা? সেই সময়ত শিৱই কাক আৰাধনা কৰে এই কথাটো মানে কোৱাৰ মানা আছে। সেইকাৰণে পোনপটীয়াকৈ মানে পাৰ্বতীক কোৱা নাছিলে কথা। এইটো কথা পৰম গুকুত কলিবাক নাহিকে যুগুত, তুমিনো পৰম জায়া, তোমাক মই গুকুত কথাটো ক'ব লাগিব, ক'ব লাগিব, কিন্তু ইয়াত নহয়। ইয়াত ক'লে মানে চৰাই চিৰিকটি নাতিবিলাকে শুনিলে সেইটো এটা আমাক কোৱা মানা আছে, অন্য লুপ্ত হৈ আছে। গতিকে বলা বুলি একেবাৰে নিজান বনলৈ লৈ গৈ পেলাই বনখনৰ নামখন কি আছিলে? 51 বন নে কি বন? বন এখন আছে, 51 বন নে কি কৈছে? এই বনত গৈ পেলাই গতিকে মানে সেই তালে স্থানলৈ কথা বুজিছে প্ৰভুজি, মই মানে ঈশ্বৰ নহয় মানে মোৰতো এজন ঈশ্বৰ আছে শ্ৰেষ্ঠ, যি মানে আমাক সৃষ্টি কৰিছে, আমাৰো গৰাকী তেওঁ, সেইজনকে মই
মানে পঢ়া-শুনা সেইকাৰণে গতিকে তেওঁহে স্থিতিপৰৰ গৰাকী এই বুলি মানে পাৰ্বতীক চিনাকি কৰাই দিছে। গতিকে এই কথাতে আমাক কৈছে কথা আমাকো কথা যে কি আমাকো কথা কৈছে কি বাপে যদি গতিকে এই আমাৰ এই দৰ্শনতে কৈছে যে তোমাৰ সুবিধ বা প্ৰিয়জন কোনোবা আছে নেকি? তোমাৰ যদি প্ৰিয়জন আছে, তোমাৰ যদি সুবিধ আছে, কোনো কথা গোপনীয়কৈ নাৰাখে। আমাৰ সুবিধ কোন, আমাৰ প্ৰিয়জন কোন, ভাবকচোন নিজকে এবাৰ এবাৰ। এতিয়া এইটো কথা আমাৰ প্ৰিয়জন হ'ল আমাৰ কোন? ভাৰ্য বা স্বামী প্ৰিয়জন, হয় নহয়? আমাৰ জীৱনৰ প্ৰিয়জন সদায় বেলেগ বেলেগ হৈ থাকে। আমাৰ ল'ৰালি কালত আমাৰ প্ৰিয়জন কোন আছিলে? পিতৃ মাতৃ, হয় নহয়? তাৰপাছত যেতিয়া বিবাহ পাতিলোঁ, পিতৃ মাতৃ ক'ৰবাত থাকিলে আমাৰ প্ৰিয়জন কোন হ'ল? আমাৰ স্বামী বা ভাৰ্যাগৰাকী প্ৰিয়জন হ'ল, হয় নহয়? তাৰপাছত ভাৰ্যা যেতিয়া বুঢ়ী হৈ গ'ল, স্বামী যেতিয়া বুঢ়া হৈ গ'ল, আমাৰ প্ৰিয়জন কোন? নাতিকেইটা। নাতিকেইটা আমাৰ প্ৰিয়। গতিকে আমাৰ জীৱনত প্ৰিয়জন বেলেগ বেলেগ হৈ থাকে, কিন্তু ভগৱন্তৰ প্ৰিয়জন কোনজন? মানে পৰম বান্ধৱ উদ্ধৱ নাহিকে বান্ধৱ উদ্ধৱ তুমি প্ৰিয়তম। প্ৰভুৰ আটাইতকৈ প্ৰিয়তম বন্ধুজন হৈছে কোন? একান্ত প্ৰভুৱে আমাক কি নোপোৱাকৈ আছে? আমাৰ একান্ত প্ৰিয় কাৰণে অৰ্জুনক সমস্তখিনি কথা কৈ দিছে। সমত কাৰণে তেওঁ কথাখিনি কৈ দিছে। সেইকাৰণে আমাকো এই দৰ্শনটো দেখুৱাইছে যে প্ৰিয়জনক কোনো কথা গোপনে নেৰাখিব, প্ৰিয়জনক কথাটো কৈ দিবা, হয় নহয়? সেইকাৰণে পাৰ্বতীয়ে এই কথাটো কৈ দিলে। ইয়াতো মানে এই দূতসকল যমদূতৰ প্ৰিয়, তেওঁৰ শিষ্য। গতিকে এই গোটেই কথাটো মানে দলিলত কথাটো কৈ দিছে যে আমিও মানে আমাৰ যদি কোনোবাই কিবা কথা আছে শহীদ বান্ধৱজনক এই গোটেই কথাটো ক'বলৈ কৈছে। তাৰপিছত ক'ব এতিয়া কথাটো দুখন ৰাম নন্দ যাহাৰ পদ কমল হেন মাধৱৰ চৰণ হেৱাত বিমুখ যিটো নিষ্কল নৰ বৰ পদ তুমি বাথো আতে খেৰতি সদায় তাক ধৰি কাণ পাত কি কধান তাতে আছে মোৰ দায়। অকণমান এটা হিঞ্চ দিছে কোনজন মানে তাক আনিব লাগিব, নহয় জানো? কিন্তু কৈছে কনক সনন্দ বিদ্যে আৰাধন্ত যাহাৰ পদকম হেন মাধৱৰ চৰণ সেৱাত বিমুখ যিটো নিষ্ফল। কথাটো বুজি পাইছোঁ আমি। যমে যমক কৈ আছে যে কনক সনন্দ সনাতন এই চাৰি সিদ্ধই যাক উপাসনা কৰে সেইজনক যদি কোনোবাই তেওঁৰ পদকমলত যদি কোনোবাই সেৱা নকৰে, তেওঁ যদি ভকতি তেওঁৰ চৰণ সেৱা যদি বিমুখ হৈছে, সেইজনক তাৰমানে ঈশ্বৰৰ চিন্তা নকৰাজনক দায়িত্ব কাৰ দিছে? যমদূতক দায়িত্ব দিছে সেইজনক ধৰি আনিব। ৰাম ধৰ্ম পাম কৃষ্ণ গুণ নাম নথাকে যাৰ জীৱাগ জগত তাৰণ কৃষ্ণৰ চৰণ নিচিন্তে যিটো হিয়াত ঈশ্বৰ কৃষ্ণ বাৰে পুন কৰে নাম যিটো নিষ্কলে তাৰ ধৰ চাপি হেৰি মহাপাপী বাধি আন হাতে গলে। কি কৈছে কথাটো? আমাৰ ইয়াত বৰ ডাঙৰ কথা এটা কৈছে যে কি কৈছে
নৰকৰ পথ ইটো গৃহবাস আপে খাই ৰতি সদায় তাকো ধৰি আন পাতকি প্ৰধান তাতে আছে মূৰতে গৃহবাস কি কৰে এতিয়া সিদ্ধান্ত লওক এইটো ভাজ্যাপুত হবে অখাৰ কৰবো কাহেৰি হাৰ এতিয়া ভাজ্যাক লৈহে আহিছো নহয় আমি গম পাইছেনে আপোনালোকৰ হাতৰ অখাৰ বুলি কৈছে এই লৈ কি ক'লো গতিকে এই কথাখিনি যদি আমি ভাগৱত দৰ্শনেদি নেচাওঁ তেতিয়াহ'লে পাজুল লাগি যায় আগতে ভকতৰ পাজুল লাগিছে নহয় কথাবোৰ কোনবোৰ পাজুল লাগিছে কীৰ্তনত লিখিলে কলিত কীৰ্তনে শুৱে নকয় কথাটো বুজি পাই গ'ল কলিত কীৰ্তনে শুৱে নকয় কলিত কীৰ্তন কৰিলে নকয় শুব লাগে সেইকাৰণে শুবলৈ আৰম্ভ কৰে শুবলৈ আৰম্ভ কৰা নাই কীৰ্তন পাঠ কৰিলে আগতে শুবলৈ আৰম্ভ কৰে সেই যুগটো থকালৈ ইয়াত ধৰা পাৰিলে ইমান দেৰি হয় নাই বাৰু এতিয়া সেই যুগটো আমি পাৰ হৈ গুচি আহিম সেই যুগটো নাই কলিত কীৰ্তন শুৱে নকয় শুই থাকে আৰু এইফালে পঢ়ি থাকে সেইভাগে বুজি পালে সেইসকলে গতিকে এই বুজি নোপোৱাৰ কাৰণে আমাৰ এতিয়া গৃহবাসৰ নৰকৰ পথ বুলি কৈছে এতিয়া গৃহবাসতেতো আমি আছোঁ 4খন আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম কৰে শ্ৰেষ্ঠ আশ্ৰম বুলি কৈছে কাৰণ মুক্তি পথটো আমাৰ গৃহাশ্ৰমৰ মাজেদি আমি পাব পাৰোঁ হয় নহয় সেইকাৰণে শ্ৰেষ্ঠতা পাতিছে বাকীকেইটা আশ্ৰমত আমি মুক্তি পথটো আমাৰ ৰুদ্ধ হৈ যাব পাৰে গতিকে সেই কথা আমি ভাবিব লাগিব গৃহবাসখন আমাৰ নৰকৰ পথ বুলি কৈছে কেনেকৈ নৰকৰ পথ হ'ব গৃহবাসটো হৈছে আমাৰ প্ৰভুৱে সৃষ্টি কৰা বিষয়ৰ এটা ধাৰা প্ৰভুৱে আমাক পঠিয়াই দিছে পঠিয়াই দি পেলাই মানে প্ৰভুৱে কি কৰিলে ব্ৰহ্মাক নিৰ্দেশ দিলে যে এনেকুৱা এটা জীৱ সৃষ্টি কৰ যিটো জীৱৰ মানে মানুহ সদৃশ হৈ যাব সেইকাৰণে ব্ৰহ্মাই তাৰ পৰা মনু আৰু সদৰবাক আমাৰ নিচিনাকৈ সৃষ্টি কৰি পেলাই বিবাহ পাতি পাতি তেওঁলোকৰ সন্তান হ'ল প্ৰিয়বত উত্থান প্ৰাপ্ত হয় নহয় এনেকৈ ধৰণে সেই তেতিয়াৰ পৰাই এই আমিবোৰ সৃষ্টি হৈ আহিছে আমি সেইকাৰণে আমাৰ নাম মানুহ মনুৰ পৰা মানুহৰ জাতি মানুহ জাতিৰ সৃষ্টি হোৱাৰ কাৰণে আমাৰ নাম হ'ল মানুহ এতিয়া আমাকো সৃষ্টি দায়িত্ব দিলে আমাৰ সৃষ্টি দায়িত্ব দিলে নহ'লে আমাৰ এটা সংসাৰ এখন হ'ল নহয় সংসাৰ পাতি পেলাই জন্ম দিলেই নহয় প্ৰিয়বত উত্থান প্ৰাপ্ত জন্ম দিলেই নাই প্ৰথমতে হয় নাই বাৰু সেই তেতিয়া যিটো মানে দৰ্শনটো আছিলে এতিয়াও সেইটোকে আছে এতিয়া পুৰুষ আৰু স্ত্ৰী একেলগে থাকিব সেইখনকে কোৱা হৈছে সংসাৰ গৃহ সংসাৰ য'ত বিষয়ৰ প্ৰভাৱ থাকিব এই ইন্দ্ৰিয়বিলাক দিছোঁ বিষয়ৰ প্ৰভাৱ তাত খটাবা ইন্দ্ৰিয়বিলাক দিছোঁ বিষয়ৰ যিখন সংসাৰ থাকিব তাত খটাবা বুলি আমাক মানে প্ৰভুৱেও দায়িত্বটো দি দিছে এতিয়া আমি প্ৰভু বাক্যহে পালন কৰিছোঁ আমাৰ তাত কি কিন্তু প্ৰভুৱে এটা আমাক কি দিলে এই গাখীৰতে মানে অকণমান কেৰাচিন এটা দি দিয়ে নিচিনা আমাক এটা বস্তু দিলে কি এই মায়া ৰচনা এটা দি দিলে মায়াৰ ৰচনা এটা প্ৰভুৱে মানে দি দিলে যে মই মোৰ লীলাৰ কাৰণে মানে কি কৰিবলৈ গৈছোঁ মই 3টা তত্ত্বই প্ৰভুৱে মানে তেওঁৰ লীলাটো কৰিবৰ কাৰণে মানে প্লেন কৰিছে আমি ইংৰাজীত পৰিকল্পনা কৰিছে 3টা তত্ত্ব দি প্ৰভুৱে লীলা কৰিবৰ কাৰণে এটা পৰিকল্পনা কৰিছে সেই তত্ত্বটো কি ভগৱান তত্ত্ব তেওঁ নিজেই লয় পৰমাত্মা তত্ত্ব তাৰপিছত মায়া তত্ত্ব তাৰপিছত কি জীৱ তত্ত্ব এই 3টা তত্ত্বতে প্ৰভুৱে খেলা কৰি আছে যেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰে খেলা কৰে কি কৰে এইফালে শিলগুটি কেইটামান এইফালে ধূলি কেইটামান সেইফালে বাঘ ধৰা পাত কেইটামান এনেকৈ ল'ৰাবোৰে যেনেকৈ খেলে প্ৰভুৰ লীলাটো কৈছে মই 3টা তত্ত্ব লৈ পেলাই আমি মোৰ লীলাখন মই কৰি যাম প্ৰভু ভগৱন্তৰ নিজেই তত্ত্ব ব্ৰহ্মতত্ত্ব বা ভগৱান তত্ত্ব মায়া তত্ত্বতে মায়াক প্ৰথমতে সৃষ্টি কৰিছে মায়া আৰু গৰ্ভতে বিদ্যুৎ সেই কথা আমি জানো সকলোৱে আমি কথাটো আমাৰ মিলাবলৈ অলপ সুবিধা হয় যে প্ৰভুৱে মানে মায়াতে বিদ্যুৎ কৰি পেলাই তেওঁ মহত্ব সৃষ্টি কৰিছে মহত্ব বা 3 গুণ হৈছে সেইদৰে মানে বিস্তাৰিত হৈ আছে গতিকে আমি সেই বিষয়ৰ প্ৰভু সেই যিটো বিষয় মায়াৰ যোগেদি সৃষ্টি কৰিছে সেইখন বিষয়তে জীৱবিলাককো ভৰাই দিছে গম পাইছেনে এতিয়া আমাৰ এই যিটো জীৱতত্ত্ব সেই জীৱতত্ত্বটোত আমাৰ কি আছে ভগৱন্ত পৰমাত্মা এটা অংশ ইয়াত আমাৰ আছে পৰমাত্মা তত্ত্বটো এটা আছে আৰু মায়া তত্ত্বতে আমাক ক্ৰিয়া কৰি আছে গতিকে পৰমাত্মাৰ মাজত থকাৰ কাৰণে আমি এটা জীৱ হৈ আছোঁ
তিনিওটা বস্তু আমাৰ ইয়াতে প্ৰকাশিত। ইয়াত আপোনাৰ কোনটো বেছিকৈ প্ৰকাশিত হৈছে? মায়াৰ যদি বেছিকৈ প্ৰকাশিত হৈ আছে তেতিয়াহ'লে আমাক এই গৃহবাসখন বিষয়ৰ জঞ্জাল আমাক গুচি যাব। নহয় ব্ৰহ্মতত্ত্বটো প্ৰকাশিত হৈ আছে। যদি ব্ৰহ্মতত্ত্বটো আপোনাৰ প্ৰকাশিত হৈছে তেতিয়াহ'লে আমাৰ সেই মায়াৰ যিটো আমাৰ জঞ্জাল বিষয়ৰ যিটো জঞ্জাল সেইটো আমাক একো কৰিব নোৱাৰে। গতিকে আমাক দিব বিচাৰিছে ব্ৰহ্মতত্ত্বটো বা ভগৱান তত্ত্বটো যদি পাই যোৱা মায়া তত্ত্ব তুমি পাৰ হৈ গুচি আহিব। সেই তত্ত্বটো আমাক দিছে। গতিকে যিখন বিষয়ত কেৱল মায়াৰ তত্ত্বতে বিৰাজিত হৈ আছে সেই বিষয়খনৰ কথাটো কৈছে। তাত মানে ব্ৰহ্মতত্ত্ব বা ভগৱান তত্ত্ব তাত চিন্তা কৰিলে আমাৰ মানে আহৰি নাই পোৱা এখন সংসাৰ আছে। মায়াৰ লগত লেট পেট কৰি আছোঁ হয়নে নহয়? চাবচোন নামখন নগলাগিলে এই নক'বা অৱশ্যে ৰাতিপুৱাই এখন আমুক তামুক ধৰি বুজি পাইছেনে? এই বুলি যে আমাক আমি কওঁ যে সেই নামনি নগলাগিলে এই নক'বা আৰু যাবলৈ মোৰ সেইটো জগতত এনেকুৱা যে মানুহ নাই যাৰ মানে কোনো কাম নাই এতিয়া বহি আছে। সেইযোৰে কৈ নহয় অৱশ্যে মোৰ কামৰ আজৰি নাই ধেৰ কাম আছে। গতিকে সেইখনেই হ'ল আমাৰ মায়াৰ ৰচনা কৰা বিষয়খন। এতিয়া জমদূতক কৈছে সেই যি অনবৰতে বিষয়তে লেটিপিটি হৈ আছে মায়াৰ লগত লেটিপিটি হৈ আছে তেওঁৰ গাত দুখ নাই, মোৰ লীলা সেইটো তেওঁৰ গাত দুখ নাই। লীলাই মানে তেওঁ সেইটো কৰি পেলাইছে, দুখ মোৰ গাত একো নাই, মই সেইটো কৰিবলৈ মোৰ তন্ত্ৰ। গতিকে মানে এতিয়া জমদূতক কৈছে যে সেই বিষয় অনবৰতে বিষয়টো লেটিপিটি হৈ থকা সেইজনক ধৰি আছা। সি মোৰ কথা কোনোদিন চিন্তা কৰা নাই। সেইকাৰণে মহাপুৰুষে লিখিছে আমাক মনুষ্য জন্ম পাই বিষ্ণু নৰগণ নকৰে তোমাৰ নাম চবৰণ কীৰ্তন বিফলে জন্ম কৰিলে ভৰিলে হ'ব না জীৱনটোতে মৰা সেইটো ভাবিৰ আমাক মহাপুৰুষে মানে আনি দিছে। মনুষ্য জন্ম পালা বিষয়ত যদি অনবৰতে লেটিপিটি হৈ থকা ঈশ্বৰৰ নাম কোনোদিন নোলোৱা জীৱনটো বিফল হ'ল। বিফল হ'ল মানে জীৱনটো সফল কৰিব লাগিছিল। জীৱনটো এবাৰ সফল কৰিব লাগিছিলে। কোনটো সফল? যে এই দেহটো পায়ে মই মানে আত্মাটোক এইবাৰ কৰ্মবন্ধনৰ পৰা মুক্ত কৰি দিব লাগিব। এইটো মোক ভগৱন্তে এটা সুবিধা দিছিলে। ভগৱন্তে আমাক এটা সুবিধা দিছিলে যে এইবাৰ মোৰ কৰ্মবন্ধনৰ পৰা মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ আহিব যোৱা এইবুলি দিছিলে। কিন্তু আমি মানে কোনোদিন ঈশ্বৰৰ নাম ল'বলৈ সুবিধা কৰিব নোৱাৰিলোঁ। বিষয়ৰ লগত জঞ্জা হ'ল জমদূতক আকাৰে কেতিয়া বুজাইছে সেইজনক ধৰি মোৰ মানুহজন যেনেকুৱা মোৰ কথা কৈছে, মোৰ কথাই নুশুনে তেতিয়া মইহে বোলে আচল বুলি কৈছোঁ। মোৰ কথাই নুশুনে বাপে আকৌ মোক আচল বুলি ক'লে হ'ব, মোৰ কথা শুনিব লাগিব তেহে মই আচল আইসকলক বাঁহতলো বনাব আইসকলে বৈকুণ্ঠ বনাব বোলে আইসকল। এতিয়া আমাৰ গৃহপাকখন আমাৰ আইৰ লগতহে হৈছে, স্বামীৰ লগতহে হৈছে। স্বামী স্ত্ৰীৰ মাজতহে আমাৰ গৃহবাসখন হৈছে। গৃহবাস যিটো গৃহবাস ভাজ্যাৰহে আমি নক'ব ইটো গৃহবাস ভাজ্যা দাম মোৰ কথা উত্তৰ নপাব। কালি পাছলৈ গ'লো ইটো গৃহবাস ভাজ্যাৰ দাম কৈছে কি ডাঙৰ কথা পাতিলে এতিয়া ভাজ্যা ডাক্তৰ এনেকৈ নধৰিব। ভাজ্যা ডাক্তৰ বুলি কি কৈছে? আচলতে গৃহবাসটো আমি ভাজ্যাৰ ডাক মানে কি বিষয়ৰ লগত থাকোঁতে আমাৰ ভাজ্যা আমাৰ কোনটো আমাৰ ভাজ্যা কোনটো এই ইন্দ্ৰিয়বিলাকক আমাৰ ভাজ্যাৰ লগত তুলনা কৰিছে। ভাজ্যাই কি কৰে আমাৰ সংসাৰখনৰ ভাৰটো ভাজ্যাই বহন কৰাৰ কাৰণে তেওঁৰ নাম দিয়া হৈছে কি ভাজ্যা হয় নহয়? স্বামীৰ নাম দিয়া কথা হৈছে কি মোৰ জীৱনটো তেওঁৰ গৰাকীত্বতে, স্বামী মানে গৰাকী, তেওঁৰ গৰাকীত্বতে মোৰ জীৱন তেওঁৰ লগত অতিবাহিত হ'ব। সেইকাৰণে তেওঁৰ নাম স্বামী। স্বামী তেওঁৰ লগতে মোৰ জীৱনটো পৰৱৰ্তী সময়তো তেওঁৰ তত্ত্বাৱধানতে মোৰ জীৱনটো যাব। সেইকাৰণে তেওঁৰ নাম স্বামী। আৰু এওঁৰ মানে ভাজ্যা কি মোৰ সংসাৰৰ ভাৰটো বহন কৰিব। এতিয়া আমাৰ দেহৰ ভাৰটো কোনে বহন কৰিব? দেহৰ ভাৰটো বহন কৰিব কোনে? ইন্দ্ৰিয়। ইন্দ্ৰিয়বিলাকক আমাক সহায় কৰে। ভাজ্যা যেনেকৈ সংসাৰ চলোৱাত সহায় কৰে আমাৰ ইন্দ্ৰিয়বিলাকেও আমাৰ দেহটো পৰিচালনা কৰাত সহায় কৰে। গতিকে ইন্দ্ৰিয়বিলাকক আমি কি কওঁ? ভাজ্যা বুলি ক'ব পাৰোঁ। আমি যদি পুৰুষ হওঁ এই ইন্দ্ৰিয়বিলাক আমাৰ প্ৰকৃত। গতিকে
এতিয়া আমাক কি বুলি কৈছে যে গৃহবাসত থাকিলে এই ইন্দ্ৰিয়বিলাকে মানে এই বিষয়ৰ প্ৰতিহে টানি থাকে আছে মনুষ্যৰ ইন্দ্ৰিয় বৃত্তিগত অযত্নে কপটে জনা নানা বিষয় কপিলে মাকক কৈছে যে এই ইন্দ্ৰিয়বোৰ যে দেখিছা এই ইন্দ্ৰিয়বোৰ কি কৈছে ইন্দ্ৰিয়বিলাকে আমাৰ যিমান ইন্দ্ৰিয় বৃত্তি আছে যত্ন কৰোঁতে অযত্নে কপটে জনা নানা বিষয় বিষয়ত ইন্দ্ৰিয়বিলাকে প্ৰৱৰ্তিত হ'বই আমি কোন যত্ন কৰিব নালাগে বেয়া ঠাইলৈ যাবলৈ বেয়া কথা ক'বলৈ বেয়া বস্তু খাবলৈ বেয়া বস্তু চাবলৈ বেয়া কথা শুনিবলৈ আমাৰ যত্ন কৰিব নালাগে ইন্দ্ৰিয়বিলাকে নিজে নিজে এইটো প্ৰৱৰ্তিত হৈছে সেইকাৰণে কপিলে মাকক কৈ দিছে আকৌ সেইমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰ বিষয়ক এৰি বিস্তুত ৰতি কৰে কেনেবাকৈ যদি সাংসাৰিক জীৱনত বিষয়ৰ ভাৱটো এৰি পেলাই ইন্দ্ৰিয়বিলাক যদি কেনেবাকৈ বিস্তুত ৰতি কৰিবলৈ গুচি যায় কেনেবাকৈ যদি গুচি যায় তেতিয়াহ'লে কি হ'ব নকৰে কামনা ভকতি যদি আন ইয়াকে ভুলয় মাতৃ ভাগৱত ভকতি ধান এতিয়া আমাৰ ইন্দ্ৰিয়বিলাক এতিয়া কি কৰিব লাগিব স্বাভাৱিকতে যাবই বেয়া কামৰ কাৰণে যেনে তেনে আমি মানে ইন্দ্ৰিয়বিলাকক এই বিষয়ৰ প্ৰতি বাদ দি পেলাই ঈশ্বৰৰ বিষ্ণুৰ প্ৰতি ৰতি কৰিব হ'ব লাগিব বিষ্ণুৰ ৰতি কেনেকৈ ভৰি দুখন আজি বিষ্ণুৰ প্ৰতি ৰতি হৈছে আজি যে ফোন কৰাৰ কাৰণে মই আহিবলৈ বাধ্য হৈ গ'লোঁ ভৰিকেইটাই ক'লে লৈ যাম সময় গৈ কি চিন্তা কৰিছোঁ লৈ আহিলে গম পাইছেনে সেই ভাৱনাটো এই নেযাওঁ আজি বৰ ভাগৰ লাগিছে বুজিছে এনেকৈ বুলি কৈ থাকিলেহেঁতেন হ'ব তাৰ নেযাওঁ যদি নেযাওঁ ভৰিকেইটা গতিকে এইদৰে যদি আমাৰ ইন্দ্ৰিয়বিলাক কেনেবাকৈ ঈশ্বৰৰ প্ৰতি হয় ইয়াত আহিয়ে ৰান্ধিছে ইমান গৰমত ৰান্ধিবলৈ কি দৰকাৰ ৰান্ধিছে কেলৈ ভকতৰ সেৱা এটা কৰে আহিয়ে ইয়াত এই নামঘৰটো সাৰিছে বিষয়টো ইয়াত লগাইছে হয় নহয় আহিয়ে ধৰাখন পাৰিছে এইবোৰ আমি বিষ্ণুৰ প্ৰতি ইন্দ্ৰিয়বিলাক লগাইছোঁ সেইটো কথা সেইকাৰণে ভাবিবলৈ কৈছে যে আমাৰ ইন্দ্ৰিয়বিলাক ঈশ্বৰৰ খবৰত লগাইছোঁনে নাই গৈ পেলাই চিধা আৰামতে খাবলৈ পাইছোঁ নেকি আমি ভাবিছোঁ কি বোলে এতিয়া নেযাওঁ নামঘৰ মই গৈ চিধা নাচিবগৈ লাগিব কৰিবগৈ লাগিব পাছে দিবগৈ লাগিব গতিকে লাহে ধীৰে যাম এনেকুৱা ধৰণৰ ভাৱনা আহিছে নেকি তেতিয়া আপোনাৰ ইন্দ্ৰিয়বিলাকৰ বিষয়তে আছে ইন্দ্ৰিয়বিলাক বিষ্ণু ৰতি হোৱা নাই মই যাওঁ মই গ'লেহে আগতে ভাল হ'ব তেওঁৰ পৰা আহিছে নাই এনেকৈ ধৰণৰ ভাৱনা আহিছে সেই ভাৱনাটো আপোনাক কোনে আনি দিব যে এই ইন্দ্ৰিয়বিলাক বিষ্ণুৰ প্ৰতি প্ৰীতি জন্মাবৰ কাৰণে আপোনাৰ ইচ্ছা হৈছে কেলৈ আপোনাৰ ঈশ্বৰৰ ভক্তি আছে কাৰণে আপোনাৰ ইন্দ্ৰিয়বিলাকে উৎকৃষ্ট কৰি আছে যে কি ঈশ্বৰৰ কৰ্ম অলপ কৰি যাওঁ গতিকে আমি যদি অকল বিষয়তে থাকোঁ তেতিয়া জমে কৈছে যে সেইকেইটাক ধৰি আনিম কোনোদিন গুৰু সেৱা নকৰে কোনোদিন ভকত সেৱা নকৰে কোনোদিন ইন্দ্ৰিয়বিলাকৰ মানে ঈশ্বৰৰ কৰ্মত নলগায় সেইটো ধৰি আনিম বুলি আমাৰ নিৰ্দেশনা দিছে গতিকে তাৰপাছত কৈছে সেই নিৰ্দেশনাটোকে আমাক মানে হেৰিয়ে মানে কি হয় পৰীক্ষিতে কলিক দিছে দিয়া নাই জানো পৰীক্ষিতে কলিক এটা নিৰ্দেশনা দিছে কলিক যেতিয়া প্ৰাণে মাৰিবলৈ লৈছিলে পৰীক্ষিতে যেতিয়া প্ৰাণে মাৰিবলৈ লৈছিলে তেতিয়া কলিয়ে কৈছিলে ছুটি কৰিলে নাই ছুটি কৰিছিলে হয় নাই কথা আছে যে মোক নেমাৰিবা তুমি জম্বুদ্বীপৰ ৰজা মোক মাৰি তোমাৰ হাতখন কিয় মানে হেৰি কৰিব লাগিছে মানে তুমি নেমাৰিবা মোক অকণমান ঠাই দিয়া মাত্ৰ সমাজ যেতিয়া কলিক স্থান দিলে নাই দ্বিতীয়ফালে যোৱা কথা কৰে মতে পান স্ত্ৰী গৃহস্থ পঞ্চমনাথ থাকে জড়িত এই 4 স্থানত দিলোঁ বংশগয়া থৈ দিলোঁ 4টা স্থান দি দিয়া নাই জানো সেই 4টা স্থান তেতিয়া কলিয়ে ক'লে যে নহয় এই 4টা স্থানে মোৰ মানে হোৱা নাই মোৰ শৰীৰটো ডাঙৰ আৰু অলপ স্থান দিয়া তেতিয়া কি দিলে মাটি সীমা আৰু সোণত দিয়া নাই জানো সোণত স্থান দিলে গতিকে তাতে কলি দিলে কলি তাতে সন্তুষ্ট কিন্তু সাৱধান বাণী ইয়াত জমে শুনালে তাকো শুনাইছে জড়িত কৰে শ্ৰৱণ কীৰ্তনক কেশৱৰ কদাচিত নাচাবিবি এইটো গৃহস্থৰ ওচৰত খালি সাৱধান কৰি দিছে য'ত মূল প্ৰভুৰ গুণনাম শ্ৰৱণ কেশৱৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে সেই ঘৰে কিন্তু কেতিয়াও নাযাবি বাধা কৰি দিছে মোৰো নিৰ্দেশত তালৈ যোৱা তোমাৰ মানে প্ৰাণ নাশ তোমাৰ দণ্ড দিব বাধা দি দিছে সেইকাৰণে ইয়াতো কৈছে যে য'ত মানে কেৱল বিষয়তে লাগি আছে সংসাৰখনত সেই মানে এজনক ধৰি আন ইয়াত কৈছে ধৰ্ম অনুপ্ৰাণ কৃষ্ণ গুণনাম নথাকৈ যাৰ জিভাত জগত তাৰণ কৃষ্ণৰ চৰণ নিশ্চিত যিটো হিয়াত ঈশ্বৰক কৃষ্ণক বাৰেকো নকৰে প্ৰণাম যিটো নিষ্ফলে তাক ধৰি চাপি এই মহাপাপী বান্ধি আন হাতে হাতে গ'লে বান্ধি নিছে দেখিছে নাই হাতে গ'লে বান্ধি নিয়া জন দেখিছে নাই জন্মিত মাকে জীয়েকে লগ লাগি বাপেকক হত্যা কৰিছে ইয়াত ঈশ্বৰৰ নাম আছেনে এইখন বিষয় সংখ্যা ঈশ্বৰৰ নাম আছেনে
তেতিয়া মানে সেই কথাটো আমাক বাস্তৱত দেখুৱাইছে। ক'লৈ গৈছে জমদূতে তেওঁলোকক ধৰিবৰ কাৰণে বাধ্য হৈছে, কাৰণ তাত ঈশ্বৰৰ নাম নাই। এনেকুৱা বিভিন্ন কাণ্ড কৰিবৰ কাৰণে বিষয়ক থাকে, এনেকুৱা বিভিন্ন কৰ্ম কৰিবৰ কাৰণে জীৱশ্ৰেষ্ঠ মানুহে উদ্যত হৈছে। তাত মানে ভগৱন্তে যদি সেইটো মানে হেৰি নকৰে, মানে বস নকৰে, তেতিয়া জগতৰ অশান্তি অস্থিৰ হৈ যায়। নিজৰ ভগৱন্ত কৃষ্ণই নিজৰ যিটো বংশটোকে প্ৰয়োজন ধ্বংস কৰি দিছে। এই দৰ্শনে আমাক দেখুৱাইছে উৎপাত নকৰিবা। তোমাৰ উৎপাতটো কোনোবাই হয়তো সহ্য কৰিব নোৱাৰিব, কিন্তু ৰক্ষা তোমাৰ নহয়। মই তাত মানে চক্ৰ তুলি ল'ম। সেইকাৰণে এতিয়া সেই সংসাৰখন য'ত ঈশ্বৰৰ চিন্তা নাই, সেই সংসাৰখনক সেইবোৰ জমদূতে মানে ধৰি পেলাই যমৰ ওচৰলৈ লৈ গৈছে। গতিকে আমাক সেইবোৰ দৰ্শন আমাক বাস্তৱত ভাবি চাবলৈ কৰিছে। গতিকে আমাক কি কৈছে, ঈশ্বৰ কৃষ্ণ ধৰ্ম অনুপাম কৃষ্ণ গুণ নাম সঁচাকৈ যাৰ জীৱন আমি বাচি গ'লোঁ। নিজকে হৈ চাওক, পৰীক্ষাটো আমাৰ দিলোঁ, আমি বাচি গ'লোঁ হয় নহয়। ৰাতিপুৱাই গুৰু সেৱা কৰি ঈশ্বৰৰ নাম লওঁ, তাৰ ফলে ঈশ্বৰৰ নাম লওঁ, হয় নহয়। গা ধুয়ে গুৰু সেৱা কৰোঁ, মানে বিষয়ৰ কামখিনি কৰি আকৌ নামলৈ যাওঁ, পাছলৈ যাওঁ, ইত্যাদিলৈ যাওঁ। তেতিয়াহ'লে আমাৰ মানে সেইখন মানে বিষয়খন আমাৰ কি হৈছে, এই ভগৱন্তৰ গুণনামে আমাক শুদ্ধ কৰি ৰাখিছে। সেইকাৰণে আমাৰ বাপে কোৱা নিচিনা যে আমাৰ কেনেকৈ আমি বকুঠত পৰিণত কৰোঁ আমাৰ ঘৰখন, আমাৰ ঘৰখন আমি বকুঠৰে কেনেকৈ পৰিণত কৰোঁ। এইবোৰ ভগৱন্তৰ বাংমুখনি বহাই থৈছোঁ, হয়, গতিকে বাংমুখনি বহাই থ'লে হ'বনে, হয় নহয়। গতিকে বাংমুখনি যদি বহাই থ'ব লগা হয়, তেতিয়াহ'লে আমি তাত দৰ্শন কৰিব লাগিব, হয় নহয়। দৰ্শন কৰিছোঁ নে নাই। এই মই যাওঁ আৰু ভাগ্য মই জ্বলাওঁগৈ, তেওঁ জ্বলাগে, ল'ৰাকেইটাই নজ্বলায়, সিহঁতে যাবলৈ সময় নাপায়, সিহঁতৰ একো কাম বন ধৰি আছে। গতিকে তেনেকৈ হ'লে হ'বনে নহয়, তেনেকৈ হ'লে নহ'ব। গতিকে আমাক মহাপুৰুষে দৰ্শন কৰিছে কি, তুমি যাৰ লগত সংসাৰ কৰিম বুলি ভাবিছা, তেওঁ ঈশ্বৰখনক আশ্ৰয় দিয়ে, তেওঁক ঈশ্বৰখনক আশ্ৰয় দিয়ে। যিটো তোমাৰ সন্তান জন্ম হৈছে, তোমাৰ বিষয়ৰ মানে ধাৰণাত তোমাৰ যিটো সন্তান জন্ম হৈছে, তাতো ঈশ্বৰ হয়নে, তাকো ভকত কৰিছে। তেতিয়াহ'লে আমাৰ মাজৰ সম্বন্ধটো কি হ'ল, পুত্ৰ নহয় তেওঁ মোৰ কি হ'ল, এখনে হুইত বান্ধৱ হ'ল। নিজৰ পুত্ৰ হুইত বান্ধৱ বুলি ভাবিব পাৰিবনে? হুইত বান্ধৱ কেতিয়া ভাবিম, যদি ঈশ্বৰ হয়। হুইত বান্ধৱে আপোনাৰ কথা আমুক অংশপদিনা কথা কৰি যাওঁ, অকণমান এখন পাওঁ। যদি তেওঁ হুইত বান্ধৱ কৰিব নোৱাৰোঁ, কিবা কৰি যাওঁ, কেলে লাগিছে, হয় নহয়। আপোনাৰ ক'ৰ পৰা আহিব, সেই পৰা পাই এনেকৈ ক'ব লাগিব। সি যদি হুইত বান্ধৱ হয়, তাক যদি হুইত বান্ধৱ কৰি লওঁ, সেইখনে আমাৰ প্ৰকৃত হ'ল নে নহয়, হয় নহয়। আমি প্ৰকৃত তেনেকৈ আমি পুত্ৰ ভাইজা তেনেকৈ ভাইজা আমি কাহানি মাৰি ভাইজা আমাৰ লগত নাই, আমাৰ লগত অহা গৰাকী মোৰ হুইত বান্ধৱ, মই ঈশ্বৰ হয়নে কৰিলোঁ, হয় নহয়। মানে হুইত বান্ধৱক লৈ আহিছোঁ, ভাইজাক লৈ অহা নাই, সহায় কৰি আহিছোঁ, ভাইজাক লৈ অহা নাই, হুইত বান্ধৱক লৈ আহিছোঁ। বান্ধৱক আমাৰ সহায় কৰোঁ। হুইত বান্ধৱ কেতিয়া হিন্দুত কথা এটা কৈছে যে হুইত মানে বন্ধু অহিয়াই কোন আহিলে, বন্ধু সেইজন যিজনে ভিৰত মানে হেৰাবলৈ নিদিয়ে। গ'লোঁ ভিৰ হৈ গ'ল, হেৰাই গ'ল, সেইজন বন্ধু বুলি ক'বলৈ মানে আমাৰ ভিৰ কোনটো, আমাৰ ভিৰ কোনটো, সংসাৰৰ যিটো জ্বালা, সংসাৰৰ যিটো বিষয়ৰ ভিৰ, এই ভিৰত যদি কেনেবাকৈ এৰি থৈ গুচি যায়গৈ, তেওঁ হুইত বান্ধৱ বুলি ক'ব নোৱাৰিব। এৰি থৈ গৈছে নাই, এই যে কৈছে নাই, তই আজিয়ে যা দেই, কৈছে নে সংসাৰত তই আজিয়ে যা, তোৰ লগত নাথাক, তাৰমানে হুইত বান্ধৱ নহয়, ভিৰত মানে তই এৰি থৈ গুচি গ'ল। হিন্দীতে কথা কৈছে, ভিৰত হেৰাবলৈ নিদিয়ে, সেইজনে হ'ল আমাৰ হুইত বান্ধৱ, সেইজনে হুইত আমাৰ বন্ধু। আমাৰ আইগৰাকীয়ে আমাৰ মৃত্যু সময়লৈকে আনে হয়তো নাহিব পাৰে, আমাৰ ভাইচাগৰাকী, আমাৰ স্বামীগৰাকীয়ে আমাৰ মৃত্যু পৰ্যন্ত আমাক ৰখি থাকিব, আমাক সোঁৱৰাই দিব। আমি কথাটো কৈ থৈছোঁ, তুমি আগে যোৱা মই আগে যোৱা ক'ব নোৱাৰোঁ, কিন্তু যে আগে যাওঁ লাগিলে আমাক এই সময়ত আমাৰ মুখখন মেলা দেখিলে পানী এগিলাচ নোখোৱাবা, মুখখন মেলিলে জানিবা ঈশ্বৰৰ নাম ক'বলৈ মিলিছে, ৰাম কোৱা বুলি সহায় কৰি দিবা। এই দৰ্শন আমাক ভাগতে দিছে, লগত লৈ গৈছোঁ সেইকাৰণে, হয় নহয়। সেই সময়ত আৰু এই বেংক চৰি মিনিট নগ'ল নহয়, সেইটো নিবিচাৰিবা, এইবোৰ কৈ দিছে আগতে, এইবোৰ নিবিচাৰিবা। কি বিচাৰিবা যে ল'ৰাকো ক'বা, দেউতাই আজি মানে অলপ গাটো বেয়াও, তই আছোঁ নে আমাক কিবা চাকৰি এতিয়াও বিচাৰিব, সেই সময়ত আহিব লাগিব, হয় নাই বাৰু। সেইবোৰ কোনে কৰিব, হুইত বান্ধৱে কৰিব। গতিকে আমি হুইত বান্ধৱ কৰিলে আমাৰ এখনেই হ'ল আমাৰ
বৈকুণ্ঠ দেখিব তাতে আনন্দটো লাভ কৰিছে হয় নে বাৰু গতিকে ইয়াক মাহিৰ যেনেকুৱা যদি পৰিৱেশ নাই বিষয়ত মজি আছে তাক ধৰি আনিবি খাটাং কৰি দিয়ে মই যদি যুৱক যদি আপোনাক কওঁ এতিয়া মই এতিয়া জন্মত আহিব নাই এতিয়া পইচালৈ গম পাব কি আহে আমাৰ ভাগৱত দৰ্শনে কৈছে ঈশ্বৰ আৰাধনা কৰাৰ কাৰণে কিন্তু জন্মত নাহে বিদ্যুৎ নাহিবই হয় নে বাৰু আমাৰ মানে এইটো কৰিলে কি হ'ব সেইটো কৰিলে কি হ'ব নাই কোৱা আমাক কৈছে কোনটো কৰিব লাগে হয় নে আমাক ভাগৱত দৰ্শনে নিৰ্দেশ কোনটো দিছে গৃহস্থ ধৰ্মত কি কৰা নাজানো য'ত ঈশ্বৰৰ চিন্তা নাই যিখন বিষয়টা হৈ আছে সেইটোকে ধৰি আছে এতিয়া আমাক কি কৰিব কৈছে ঈশ্বৰৰ চিন্তা ভকতি কৰিব নহয় জানো কিবা হিমক পূজা কৰিছে কিবা বিভিন্ন দেৱতা পূজা কৰিছে এইবোৰ ভুল নহয় আমাৰ দেৱতা পূজা দৰ্শনটো ভুল নহয় এইটো বেদৰ মাৰ্গ বেদৰ কৰ্ম মাৰ্গ বেদৰ জ্ঞান মাৰ্গ এইটো ভগৱন্তই ৰাখিছে কিয় ৰাখিছে এইটো আমাৰ ভকতে কৰিছে কিয় কৰিলা এই মাৰ্গ কিয় দিলা এই কথাটো দিব নালাগিছে অকল ভক্তিমান কৰিব লাগিছিলে ভুললৈ প্ৰশ্ন কৰিছে একেবাৰে বাক্য ভৈল মাতিছে তিনিকৰ কেশৱৰ সংশয় কৰা আছে একেলগে নিদিলাগিলে যে তুমি কেহু কৰে কেহু বোলে কৰ্মে গতি কেহু বোলে জ্ঞানে গতি তোমাৰ সন্মতি কেৱলে ভকতি তুমি ভকতিৰ পথ সন্মতি কিয় জানো তেতিয়া সেই কথাটো কৈছে যে মই কৰ্মকাণ্ড বা সেই কৰ্ম মাৰ্গবিলাক ৰাখিছোঁ ৰাখি তন্ত কৰ্মকাণ্ড অজ্ঞা নিৰম পদে কৰ্মিক নিৰিক গুৰ কৰ্ম আপদে মৰি মৰি উপজিতে ভুঞ্জিয়া নিকা কুটি জন্মে তাৰ নাহিকে নিষ্ঠাৰ মই কালৰ ৰূপে মেৰা ধৰো তাক নৰকৰ পৰা তাক নিদি উঠি সিদ্ধান্ত যে কৃষ্ণক ভক্তি কৰিব লাগিব বুলি কৰিব লাগিব সিদ্ধান্ত আমাৰ কোনো দেৱ দেৱী অন্য নাই কথাই কোৱা নাই বেদান্ত দৰ্শন আমাৰ মহাভাগৱত হৈছে কি বেদৰ অন্ত বেদান্তৰ দৰ্শনটো দিছে মহাভাগৱত বেদান্তৰ দৰ্শনটো মহাভাগৱত বেদত কৈছে কি তিনিটা মাৰ্গৰ কথা কৈছে তাৰ বেদৰ অন্তৰ দৰ্শনটো কি হৈছে আমাৰ মহাভাগৱতৰ শাস্ত্ৰ মহাভাগৱতৰ শাস্ত্ৰ এইটো বেদান্তৰ দৰ্শনটো আমাৰ মহাভাগৱত শাস্ত্ৰ হৈছে তাক খাটাং কৰি দিছে কি কৰিব লাগে যে আমাৰ একো চিন্তা কৰিলে কাম নাই বোলে অগ্নি নামৰ নুপুজিলোঁ ল'ৰা নহ'ব নেকি পূজা হ'লে ল'ৰা এটা হৈছে হয় নহয় এইবোৰ ভাবি মানসিক অশান্তি কৰিব লাগে আমি তত্ত্বটো পাই গৈছোঁ কি হয় হোৱা নাই জাতিৰন্ত কৰ্মকাণ্ড অজ্ঞানীৰে পদে ঈশ্বৰক দেখোন চিনি পায় সেইসকলে অজ্ঞানী বুলি কৈছে সেইসকলে কৰি থাকক তাত আমাক ক'ব লগা নাই সেইসকলক আমাৰ শাস্ত্ৰত কৈছে কি অজ্ঞানী কাৰণ ঈশ্বৰক চিনি পোৱাটো অজ্ঞানীসকলৰ কাৰণে কিবা এটা ৰাখিব লাগিব নহয় কি কৰিব গতিকে অজ্ঞানীৰ কাৰণে সেই বস্তুটো ৰাখিছে প্ৰভুৱেতো নিজৰ সৃষ্টি ৰাখিছে মানে এজন মানে মাছ জাতিয়ে মাছত দুটা চিট থাকে না এখন দুটা এখন এটা এজন মানে তাহাঁতি গাড়ী গৈ পেলাই খাই দিলোঁ মানে তেওঁ মানে ইমান শকত হালোৱা দুটা চিট লৈ পেলাই আৰম্ভ কৰি মানুহবোৰ গৰমত মানে বাছত আৰু তাক ভৰিটো অঁতৰা মৰি বহো বুলি ক'বলৈ কোনো মানুহ সাহস পোৱা নাই কি মানে তাতে মস্তি মেমলে দুটা চিট লৈ আৰম্ভ কৰি আছে ইটোৱে মানে থিয় হৈ গৈছে গৰম হৈ পেলাই সেইখিনি সময়তে এটা আহি ওলালেই নহয় তাৰ ওচৰত থিয় হ'ল এই হেৰি নমা কৈছোঁ নহয় লাহেকৈ নমা প্ৰভুৱে তাকো ৰাখিছে ইয়াক দমন কৰিবৰ কাৰণে দম দিয়া মানুহ লাগিব প্ৰভুৱে তাৰ সৃষ্টিখনক ডেমেজেজ নকৰিবৰ কাৰণে সেইবোৰো ৰাখিছে গতিকে যিসকলে ঈশ্বৰক চিনি নাপাব জগতত যিমানবিলাক জীৱ সৃষ্টি চাৰিমুখী জীৱৰ মানে ভ্ৰমণ জীৱবিলাকে বিশেষকৈ জীৱশ্ৰেষ্ঠ মানুহে যদি ঈশ্বৰক চিনি নাপায় তেতিয়াহ'লে কি কৈছে কৰ্মকাণ্ড তেওঁলোকক মানে ৰাখি গৈছে আৰু তাৰ ফলটো কৈছে মৰি মৰি উপযুক্ত কৰ্মপদত আবদ্ধ হৈ থাকিব এই তত্ত্বখিনি আমাৰ মানুহে পাইছে পোৱা নাই যদি তেওঁ ভৰিলে বুলি মই কৰিম একদম খাটাং আছে মোক বাইদেউ ধৰি দিব আপুনি যাওক হয় যাওক ভাবিছে নেকি মনত তেনেকুৱা ভাৱনা এটা আহিছে নেকি আপোনাক খাটাং কৰিছে আপোনাক কি আছে মই গম পাইছোঁ খাটাং আপুনি যাওক কালি ধৰি দিব আপোনাক কি কৰিব আপোনাৰ মনে কি কৈছে মনে যদি কৈছে হয় নেকি যাওঁ যাওঁ বিষয়ে যাওঁ আপোনাৰ পৰা অলপ মুক্তি মই বিচাৰিছোঁ মনে যদি যেনেকৈ ভাবিছে আপোনাক সুধিবে ভকতিৰ ওচৰত হোৱা নাই এজন ভকতে মানে তেওঁৱেই নাম গায় তেওঁৱেই নামঘৰলৈ আগতে যায় তেওঁৱেই সমস্ত কাম কৰে সমস্তখিনি কাম তেওঁৱেই কৰে এফাল গৈ পেলাই তেওঁ এটা ল'ৰা জন্ম হৈছে ল'ৰাটো মৰিলে যিদিনাখন ল'ৰাটো মৰিছিলে সেইদিনাখন তেওঁ মনৰ ভাওনাটো আহি দেখিলে মই ইমানবোৰ কাম কৰি থাকোঁ মোৰে ল'ৰাটো মৰিব লাগে নাই আজি আকৌ নামঘৰও নাযাওঁ পাঠো নকৰোঁ ধামো নকৰোঁ মই একোৱেই সেইটোৱে ভকতি সেইটো ভকতি হ'লে প্ৰভুতে মই নোৱাৰিম মানিব সেইটো ভকতি হ'লে মই আনিব নোৱাৰিম হয় নহয় এই ভাৱনাটো আমাক
মানে ভাগৱত দৰ্শনে দিব বিচাৰে। অকণমান আহক। আমি মানে কি জানা, পোহৰে আন্ধাৰে দিন, সুখে দুখে সুখে দুখে জীৱন। মুখ দেখিলে তোমাৰ পোহৰ, হয় নহয়? গতিকে আমাৰ আন্ধাৰত আমি আছোঁ। আন্ধাৰত আমি কিয় আছোঁ? মায়াৰে আমাক আন্ধাৰত ৰাখিছে। আন্ধাৰ মানে কি? এই চকুকেইটা আমি দেখিবলৈ ভাবিছোঁ, চকুকেইটা আমি নেদেখোঁ নহয়। পোহৰটো থাকিলে আমি চকু দেখোঁ। এতিয়া লাইট এটা দৰকচোন, আমি চকুকেইটা পাছ কৰিবলৈ নেদেখোঁ। চকুকেইটা আমি চকুকেইটা নেদেখোঁ, এইকেইটা আমাৰ চৰ্ম চকু, গম পাই? সেইটো আমি নেদেখোঁ আমি। কিন্তু এই যদি পোহৰ এটা পাই যায়, চকুটোৱে তেতিয়াহে দেখোঁ, গম পাইছেনে? আমি যদি ঈশ্বৰক নাজানো তেতিয়াহ'লে আমি আন্ধাৰতে আছোঁ। হয়, আমি সূৰ্য পোহৰতে আছোঁ, কিন্তু ঈশ্বৰক দেখা নাই। আমাৰ মানে জ্ঞান বন্তিয়ে জ্ঞান যেতিয়া আমি ঈশ্বৰক দেখা নাই, আমি এটা আন্ধাৰতে আছোঁ। গতিকে পোহৰ বিচাৰি আমি যাব লাগিব। পোহৰ বিচাৰি যাবলৈ হ'লে আমাক পোহৰ বান্ধি দেখুৱাইছে মহাপুৰুষে। ভাগৱত দৰ্শনতেই সমস্ত জীৱৰ মানে আন্ধাৰ দূৰ কৰাৰ যিটো ব্যৱস্থা ইয়াতে আছে। সেইকাৰণে আমাৰ দুখ থাকিব, আমাৰ দুখ নাথাকে। আমি কেলৈ কৃষ্ণ সূৰ্য ভলন্ত উদিত, কৃষ্ণ সূৰ্য আমাৰ হৃদয়ত উদিত যেতিয়া হৈ গ'ল, আমাৰ আন্ধাৰ নাই। অনবৰতে আমাৰ জগতৰ আন্ধাৰটোৱে আমাক একো কৰিব নোৱাৰে। আমাক কোন আন্ধাৰ? আমাৰ কৃষ্ণ সূৰ্যৰ হৃদয়ত আমাৰ মানে সদায় উদয় হৈ আছে। আমাৰ আন্ধাৰ কেতিয়াও নাথাকে। আমাক মায়াই একো কৰিব নোৱাৰে। মায়াৰ প্ৰভাৱত মায়াৰে আমাক, মায়া আন্ধাৰটো আমাক কৃষ্ণ ভক্তি আমাক পোহৰাই তোলে। সেইকাৰণে আমাক যদি কৃষ্ণ ভক্তি আমাক পোহৰাই তোলে, আমাৰ আন্ধাৰ ক'ত আহিব? আমি পোহৰত আছোঁ নাই? এই ভাৱনা লওক সদায়। হয়, আমি মানে দুখ কথাটো কোনটো কৈছোঁ? আমাৰ দুখটো কোনটো বুলি ভাবিছোঁ? এই পঞ্চমতী দেহৰ জানটো আমাৰ দুখ নহয়। আমাৰ দুখ হৈছে কি কৈছে? মানে আত্মাক আঘাত কৰাটোহে আমাৰ দুখ। আত্মাটোৱে ভাবিছে কি যে এইবাৰ মই মনুষ্য শৰীৰত প্ৰৱেশ কৰিছোঁ, এইবাৰ মই যেনে তেনে মোৰ পৰমাত্মাৰ ওচৰলৈ যাব পাৰিম, মই অহা জেগাৰ পৰা যাব পাৰিম। সি বৰ আনন্দ পায় আত্মাটোৱে মনুষ্য দেহত যেতিয়া প্ৰৱেশ কৰে, যে মই এবাৰ অন্ততঃ যাব পাৰিম এই বুলি তেওঁ ভাবে। কিন্তু ইয়াত জীৱতে কৰে, জীৱতে ঈশ্বৰক সুধি দিয়ে, ঈশ্বৰৰ প্ৰতি হেৰি নাথাকে। নথকাৰ কাৰণে আত্মাটোৱে কান্দে, আত্মাটোৱে কান্দে, মই এবাৰো যাব পাৰিম, আত্মাটোৱে কান্দে। সেইটোহে আমাৰ দুখ। আমি আত্মাক যদি আনন্দ দিব পাৰোঁ, আত্মাটোৱে আমাকো আনন্দ দিব। যেনে আপুনি হালোৱাটো যদি পোহে, হালোৱাটো যদি পোহে, আপুনি যদি হালোৱাটো ঠিকমতে দৰমহা দিয়ে, ঠিকমতে খাবলৈ দিয়ে, সি আপোনাৰ মতে কাম কৰিব নাই। আপুনি ঠিকমতে দৰমহা নিদিয়ে, ঠিকমতে খাবলৈ নিদিয়ে, সি হালোৱাটোৱে আপোনাৰ পৰা সুধিবনে? কেতিয়াও হয় নাই? আপোনাক গণ্ডগোল লগাই দিব। ঠিক তেনেকৈ আত্মাটো আমাৰ ইয়াত আছে। তাৰ আহাৰ হৈছে কি? ভগৱন্তৰ গুণনাম। জীৱতে শ্ৰৱণ কৰিলে সি আত্মাৰ আহাৰটো পাই যায়। তেওঁ অইন খাব লাগে, আহাৰটো পাই যায়। সেইটো পালে সি আমাক কাম কৰিব। কি কাম কৰিব? সি কি কাম কৰিব? যেতিয়া যাবলৈ হ'ব, আপোনাৰ পঞ্চমতী ইন্দ্ৰিয়বিলাকক খুৱাই পঠাব যে মই আজি যামগৈ নহয়, গম পাইছা নাই? আত্মাতে তোমাক কৈ দিব যে মই আজি যামগৈ, গতিকে আৰু তুমি দুখ নকৰিবা। আপোনাৰ শৰীৰে কি মোক পায়, মোৰ গাটো ভাল লগা নাই, আজি যামগৈ, ভকতলৈ মাতছে। এতিয়া আপোনাক মৰিবলৈ ভয় লাগিছে, কালি মৰিবলৈ চিন কেইটাব নাই, কালি মৰিব ইষ্টাৰ্ণ গেছ কৰিছিলোঁ, গম পাইছে? আৰু চিন কেইটাব নাই, ইমানবোৰ কাম কৰিব থাকিলে এতিয়া কৰিব নোৱাৰিলে যাবই হ'ব থাকিলে, হয় নে বাৰু? কিন্তু আমাক কৈছে কি যে আত্মাটোৱে যদি আমি আত্মাটোক যদি অকণমান আনন্দ দিব পাৰোঁ, সিও আমাক আনন্দ দিলে যাব। আমাৰ মৃত্যুলে ভয় নাইকিয়া কৰিব। সেইকাৰণে পৰীক্ষিত আত্মাটো চিনাকি হ'ল, মই চিনি পাই গ'লোঁ, মই এটা আত্মা, মই এটা আত্মা, মোৰ যদি মৰণ নাই, গতিকে মোৰ মৃত্যু ভয় নাই। এই ভাৱনাটো আমাক মানে দৰ্শনে আনি দিব। এই ভাৱনা নহ'লে আৰু দমে আমাক ব্যৱস্থা কৰিব। আমি বৰ বাচিলোঁ দেই। ৰাম বৈষ্ণৱক দেখি কৰে উপহাস, ভগৱতীৰ পুতক নিলে, যিটো দুৰ্যোধনৰ যেন অনুকে কাণত বিলে, সংসাৰ মধ্যত তাক পৰে পাপী, আৰু একোজন নাই। তাক লোহাৰ ডাঙে কোবাই।
কৃষ্ণৰ ঈশ্বৰৰ কাণত অধৰ্ম যিটো ভকতৰ যত পাতক পাইলাই আচলতে হুমনি চাক পলাই বাক পুৰি নাপায় খুজি লুই বঢ়িয়া কাট কৰে বাক বৈষ্ণৱৰ কথা বাদেই দিয়ে ৰাসৰ যুগত জৈৱিকীন্দন কৃষ্ণকে কি বুলি কৈছে স্বয়ং কৃষ্ণকে জগতৰ ঈশ্বৰ বুলি বুজি নাপায় কিয় বুজি নাপায় কাৰণটো হৈছে মায়াৰ প্ৰভাৱ মায়াৰে অন্ধকাৰ আছে সেইকাৰণে জগতৰ ঈশ্বৰ তেওঁলোকৰ বংশতে আছে চিনি নাপায় গম পাইছেনে সেইকাৰণে আমাক কৈছে যে মায়াৰ প্ৰভাৱৰ কাৰণে বৈষ্ণৱকো দেখিও কেতিয়াবা উপহাস কৰে মানে ভাষা ক'ব নালাগে আৰু উপহাসটো আমি বুজি পাইছোঁ কি বুলি কয় হয় তহঁতি থৈ যাবি মানে হ'লেনে তোৰ এতিয়াই নাম ল'বলৈ ইত্যাদি ইত্যাদিবিলাক উপহাসটো কৰে কৰাৰ কাৰণটো কি মায়াৰ প্ৰভাৱে তেওঁ জৰ্জৰিত হৈ আছে সেইকাৰণে ঈশ্বৰকো নেদেখে বৈষ্ণৱ নেদেখাটো বাদেই ঈশ্বৰকো নেদেখে গতিকে দুটা সংসাৰৰ মধ্যতে পাতক কৰে পাপী আৰু কোনোজনৰ এইটো দুজনৰ যেন হৰিনামে অন্যৰ কাণত বিন্ধৈ এইটো বোলে আমাকে কৈছে যেনেবাকে ঈশ্বৰৰ নাম শুনিবলৈ মন নাই যোৱা নেকি যেনেবাকে ঈশ্বৰৰ নাম লৈ থাকোঁতে মানে কিবা বেলেগ ভাৱনাটো আহি এতিয়া দিগদাৰ কৰি আছে তেতিয়াহ'লে মানে ঈশ্বৰে কাণত পিন্ধা নিচিনা আমাৰ মানে নামে কাণত পিন্ধা নিচিনা হৈছে তেনেকুৱা ভাৱনা যদি কেনেবাকৈ আহিছে তেতিয়াহ'লে আমাৰ সেইটো এটা পাপ হৈছে সেইকাৰণে আমাক মহাপুৰুষে বুজাইছে নাই যে ঈশ্বৰৰ কথা কৰি থাকোঁতে যদি আন কথা পাতে তেতিয়া কি হয় কৈছে তাৰ মানে কাণত কপলা ভৰাবলৈ গৈছে হয় নাই বাৰু আন কথা নাপাতিছে ঈশ্বৰৰ কথা যদি য'ত পাতিছে তাত আন কথা নেপাতিছে আন কথা পাতি কিয় পাতিছে আন কথাটো বিষয়ৰ কথাতে আমাক আমনি কৰিব সেইকাৰণে সেইটো আমাৰ নেপাতিবা এক কৈছে যে তেনেকুৱা যদি মানুহ পাইছা তেতিয়াহ'লে ৰৈ নাথাকিবা সংসাৰৰ মধ্যে তাতে পাতি তিনিজন নৰিবি তাকো আনৰ তোমাক লোহাৰ দামটা কোবাই গতিকে তেওঁক আৰু চিধা আনিবাই আৰু সঁচাকৈ আমি বাস্তৱৰ এটা চিন্তা কৰিছা তাৰমানে ঈশ্বৰৰ বা আমাৰ ধৰ্মৰ যিখিনি আমাৰ নীতি সেই নীতিখিনি যদি আমি ঠিকমতে পালন কৰি যাব পাৰোঁ যমদূত আমাৰ মাজলৈ নাহে মানে আমাৰ পঞ্চগতিক দেহটো বিকাৰটো অলপ কম হ'ব গম পাইছেনে আমি মদে মাংসই খাই জীৱন ধাৰণ কৰোঁ সেই শৰীৰটোৰ বিকাৰটো আমাৰ সোনকালে আহে কেলৈ আহিব সেইকেইটা অপ্ৰয়োজনীয় বস্তু আমাৰ দেহৰ কাৰণে আমি যদি লৈ আছোঁ তেতিয়াহ'লে সেইকেইটা আমাক যমদূত সদৃশ হ'ব নহয় জানো আমি তেনেকৈ মিলাই চাব লাগিব গতিকে আমি যদি মহাপুৰুষৰ নীতি নিয়ম পালিছোঁ মানে কি মহাপুৰুষীয়া ধৰ্মৰ নীতি নিয়মত আমি যদি আগবাঢ়ি যাওঁ আমাৰ জীৱন পদ্ধতিটো কি হ'ব সুন্দৰ হ'ব নিশ্চয় অলপ আয়ুসটো অলপ বেছিকৈ পাম গতিকে জমে দিব নোৱাৰে মানে বেমাৰ আজাৰ আমাক মানে ভঙা কৰিব নোৱাৰে এই ধৰ্মৰ নীতিটো আমাক সেইকাৰণে দিছে যে আমি আমিষটো ত্যাগ কৰিব লাগিব আমি তৃণভোজী জীৱ গতিকে আমিষটো আমি ত্যাগ কৰিব লাগিব বা ৰাগিয়াল দ্ৰব্য আমি ত্যাগ কৰিব লাগিব এইবিলাক নীতি আমাৰ ত্যাগ কৰি চাওঁচোন আমি ত্যাগ কৰি যদি চাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব আয়ুসটো অলপ হ'লেও বেছি হ'ব সেই কথাটো কৈছে যে দমটোত আহিব কেতিয়া যদি নীতি নিয়ম নেমানো তেতিয়াহ'লে ইয়াক মানে হাই প্ৰেচাৰটো দিয়ে দিব সেইটোৱে জমটোত কাৰণে মদে মাংস একদম অসমতে জীৱনটো অতিবাহিত কৰিলে সি স্বাভাৱিকতে হাই প্ৰেচাৰ হ'বই ল'ব নাই গতিকে ঠিক তেনেকুৱা সেইবোৰে হ'ল আমাৰ জমটোত গতিকে নীতি নিয়ম যদি থাকোঁ জমটোতো আমাৰ ওচৰলৈ ঘপককৈ আহিব নোৱাৰে এইটো কাৰণে আমাক বাস্তৱত আমাৰ প্ৰতিনিধি চবত সেই বস্তু দেখুৱাইছে